কৃষ্ণ শংকৰ মাধৱ অবেদীশ্বৰ গুৰু নাই দ্বৈত পৰ দোহানো নামৰ কীৰ্তন কৰিয়া কীৰ্ত হুৱেন জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহি কেও পাম তোহাৰি চৰণ কৰেনো শতকোটি বাৰে ককৰ প্ৰণাম নমস্কাৰ বাবাই সমস্ত আজি মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো কৃষ্ণ প্ৰভুসকল আজি আমি আলোচনা কৰিব আহিছো যে নিৰামিষ আৰু আমিষ নিৰামিষ খাই পাপ কেনেকৈ হয় আৰু আমিষ খালেতো পাপ হয়েই আৰু নিৰামিষ বুজি খালেও পাপ কেনেধৰণে হয় ইয়াৰ বিষয়ে আমি আজি চৰ্চা কৰিম কৃষ্ণ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাণীৰে কৃষ্ণ এৰা একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদাত বকিয়া যথাত বৈকুণ্ঠক পৰিহাৰি ও যোগীৰ হিয়া এৰি থাকা হৰি হাইক্যাতে থাত ও ৰাম থাকা হৰি হাইক্যাতে থাত না অহম ত্ৰেষ্টামি বৈকুণ্ঠে যোগিনাং হৃদয় নচ মদ্ভক্তে यत्र गायन्ति तत्र तिष्ठामि नारदम হে দেৱৰীকী নাৰদ মই বৈকুণ্ঠতো নাথাকো মই যোগীসকলৰ হিয়াতো নাথাকো মদ্ভক্তে यत्र गायन्ति तत्र तिष्ठामि नारदम যত মধুভক্তসকলে মধুমাখিয়ে যেনেকে যে মধু তৈয়াৰ কৰিবলৈ গুণগুণাই এটা ৰসাল মধু তৈয়াৰ কৰে ঠিক তেনেধৰণে মধু মিঠা নিচিনাকে মধু মিঠাৰ নিচিনা মাধৱৰ গুণ কীৰ্তন মধুভক্তসকলে যোনখিনি স্থানত নাম লয় নাম প্ৰসংগ কৰে সেইখিনি স্থানতে মই আছো বুলি কৈছে নাৰদত বিষ্ণু আসন্ত বৈকুণ্ঠতে মই নথাকোৱে ৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই থাকো ভকতৰ কীৰ্তন চাই প্ৰভু ভগৱন্তক কাক চাই থাকে কাকো নাচায় প্ৰভু ভগৱন্তই তেওঁ আৰ্তকাম তেওঁ গুণাতী সেইকাৰণে প্ৰভু ভগৱন্তই হৰি ভকতৰ কীৰ্তনকে চাই থাকে তে প্ৰভুসকল আজি আমি আলোচনা কৰিব আহিছোঁ যে নিৰামিষ খায়ো পাপ কেনেকৈ হয় আৰু নিৰামিষ খালে আমাৰ কিমান লাভ হয় আৰু নিৰামিষ খালে কিমান আমাৰ লোকচান হয় আৰু আমিষ ভুজি খোৱাটো পাপ হয়েই কিন্তু নিৰামিষ খায়ো কেনেকৈ পাপ হয় কেনেকৈ দুখ হয় আৰু আমিষ আৰু নিৰামিষৰ পাৰ্থক্য আজি আমি আলোচনা কৰিব আহিছোঁ তে প্ৰভুসকল যিসকল ব্যক্তিয়ে নিৰামিষ খায় আজি সোমবাৰ মই নিৰামিষ খাইছোঁ বা পুণ্য প্ৰাপ্তিৰ কাৰণে নিৰামিষ খোৱাৰ অৰ্থ সেইটোৱে যে পুণ্য দিন প্ৰাপ্তিৰ কাৰণে যে আজিৰ বাৰটো পুণ্য বাৰ হিচাপে ধৰি আজি আমি নিৰামিষ খাইছোঁ যে আজি আমি মাছ মাংস নাখাওঁ যে মাছ মাংস নাখাওঁ বুলিলেই যে
পুণ্য দিন হ'ল সেইটো হ'ব নেকি যে আপুনি আজি মই মাছ মাংস নাখাওঁ নহয়, মদ পানী নাখাওঁ নহয়, যে আজি মোৰ পুণ্য হ'ল? নহয়। পুণ্য কেনেকৈ হ'ব? যে আজিৰ দিনটোৰ সূৰ্য উদয় হোৱাৰ পৰা ৰাতিপুৱা 5 বজাত সূৰ্য উদয় হয় আৰু ৰাতি 6 বজাত সূৰ্য অস্ত হয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে পুণ্যৰে থাকিব পাৰিব লাগিব। মাত্ৰ একদিন পুণ্যৰে থাকিব পৰা হ'ব লাগিব। পাৰিছেনে নাই নিজে অলপ বিচাৰ কৰিব। প্ৰভুসকল, আমি আলোচনা কৰিছোঁ যে একদিন পুণ্য কৰিব পাৰিছেনে নাই? একদিন পুণ্য দিন ৰাখিব পাৰিছেনে নাই? আমি ভক্ত হ'ব। যদি পাৰিছে কোটি কোটি প্ৰণাম। মাধৱেও প্ৰণাম কৰে, প্ৰভু ভগৱন্ত। যদি নোৱাৰে তেনেহ'লে আমি আজি নিৰামিষ খাইছোঁ, আমি ব্ৰত পালন কৰিছোঁ, লাভ নাই। অৰ্থাৎ কেনেকৈ লাভ নাই যে আৰু পুণ্য কেনেকৈ হ'ব? ৰাতিপুৱাৰে পৰা ৰাতিলৈকে যে আপুনি কাকো মিছা কথা ক'ব নালাগিব। পুণ্য দিন যদি পুণ্য ব্ৰত, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কোনো প্ৰাণীক হিংসা কৰিব নালাগিব। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ দৃষ্টিভংগী কোনো হিংসা হ'ব নালাগিব। সমদৃষ্টি চাব লাগিব, সমবেদনা, সমভাৱনা। আৰু আপোনাৰ শ্ৰীমুখৰ পৰা কোনো প্ৰাণীক গালি গালাজ দিব নালাগিব। আৰু আপোনাৰ দ্বাৰা কোনো প্ৰাণী দুখ হ'ব নালাগিব। আৰু আপোনাৰ চিন্তা, আপোনাৰ আহাৰ সকলো সাত্বিক হ'ব লাগিব। আৰু কোনো প্ৰাণীয়ে আপোনাৰ বাৰীত সোমাই ফুল গছ, ফুল পাত খালে গৰুৱে খাব পাৰে, ছাগলীও খাব পাৰে, তেওঁলোককো আপুনি ক্ষমাৱন্ত হ'ব লাগিব। ক্ষমা কৰি পঠিয়াব পৰাটোৱে আপোনাৰ পুণ্য হয়। ইয়াক যদি আঘাত কৰে, তেতিয়াহ'লে কোনো প্ৰাণীক যদি আঘাত কৰে, কোনো প্ৰাণীক যদি মিছা কয়, কাৰোবাক ঠগ প্ৰবঞ্চনা কৰে, তেতিয়াহ'লে অকল নিৰামিষ খালেহে যে নহ'ব নহয়। আজি মই নিৰামিষ খালোঁ, আজি মোৰ পুণ্য হ'ল, ধৰ্ম হ'ল, ঘোষা প্ৰাৰ্থনা গালোঁ, ধৰ্ম হৈছে, পুণ্য হৈছে, এই বুলি ভাবি ল'লে হ'ব জানো? আমাৰ পুণ্য ক'ৰ পৰা উদয় হ'ব লাগিব? আমাৰ পুণ্য এই পৰমাত্মাৰ চৰিত্ৰৰ পৰা, পৰমাত্মা গুণৰ পৰা, পূৰ্ণ আনন্দ ঈশ্বৰৰ পৰা যে পুণ্য আমি অৰ্জন কৰিব লাগিব। মোৰ দ্বাৰা কাৰো দুখ হ'ব নালাগে, কাকো মিছা কথা ক'ব নালাগে, সমভাৱনা, সপ্ৰেম ভকতি তেনেকৈ আমি কৰিব পাৰিছে যদি আমাৰ পুণ্য ব্ৰত পালন কৰাটো পুণ্য হয়। যে নিৰামিষ খাই আপুনি এইবোৰ বস্তু পালন কৰিব পাৰিব লাগিব, তেতিয়া আপোনাৰ নিৰামিষ খোৱাটো পুণ্য হয়। মাত্ৰ একদিন, 1 মাহ কৰিব নোৱাৰে, বছৰ দিন গোটেই দিনটো কৰিব নোৱাৰে, একদিন পালন কৰি চাওক যে আপোনাৰ পুণ্য হৈছেনে নাই। যদি পাৰিছে সেয়ে আপোনাৰ নিৰামিষ খোৱাৰ পুণ্য হয় আৰু ফল হয়। যদি সেইবোৰ বস্তু নোৱাৰাকৈ যদি নিৰামিষ খাই আছোঁ, পুণ্য হৈছে বুলি ভাবিলে নহ'ব। যে আজি মই মাছ মাংস নাখাওঁ নহয়, আজি মোৰ পুণ্য হ'ল নহয়, এইটো ভাবিলে নহ'ব। যে আপুনি পালন কৰিব পাৰিব লাগিব। মাত্ৰ একদিন পুণ্যৰে থাকিবলৈ চেষ্টা কৰক। কাকো মিছা ক'ব নালাগে আৰু কাকো অন্যায় দৃষ্টিৰে চাব নালাগে। সমভাৱনা,
সপ্ৰেম ভগৱতী মাত্ৰ একদিন পালন কৰি চাওক, তেতিয়াহ'লে আপোনাৰ পুণ্য হ'ব। যদি নোৱাৰে, আজি আমি নিৰামিষ খালোঁ বুলি নিৰামিষে খালে নহ'ব। মাছ মাংস আজি আমি পৰিত্যাগ কৰিছোঁ, সেইটোতে নহ'ব। আমি নিৰামিষ বুজি খালোঁ এই বুলি ভাবি ঘপককেনে কাৰোবাক মিছা ক'লোৱেই, ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগে কাৰোবাক চকুৰে আমি বেয়া দৃষ্টিৰে চালোঁ, কাৰোবাক বেয়াকৈ ক'লোঁ, কাৰোবাক গালি গালাজ কৰিলোঁ, এইবোৰ কৰিলে নহ'ব। এইটো পুণ্য নহয়। পুণ্য আদি পিতৃ মাতৃক আদি গুৰু বুলি সন্মান কৰাটো পুণ্য হয়। পুণ্য কি বুলি ক'লে, নিজৰ পিতৃ মাতৃক আদি গুৰু বুলি স্বীকাৰ কৰিব পাৰিব লাগিব। প্ৰথম পুণ্য এইটো। তাৰপিছত আমি গোটেই 12 ঘণ্টা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পুণ্যৰে থাকিব পৰাটো এটা ডাঙৰ কথা। যদি পাৰিছে আপোনাৰ পুণ্য হৈছে, যদি নোৱাৰে, আজি আমি নিৰামিষ খাইছোঁ, পুণ্য ব্ৰত পালন কৰিছোঁ, নাই, তেনেকৈ কেতিয়াও পুণ্য হ'ব নোৱাৰে। সেইকাৰণে প্ৰভুসকল, আমি সকলোৱে চেষ্টা কৰোঁচোন যে আমি ভাগৱতৰ দ্বাৰা ভাগৱত প্ৰচাৰ এই মাধ্যমেৰে প্ৰচাৰ কৰিছোঁ, আৰু সকলোৱে এই মোৰ হৰি দৰ্শন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা সকলোৱে আমি আলোচনা কৰিব পাৰিছোঁ। আৰু বিভিন্নজনে কিছুমানে আমাক সোধে, আপুনি কি মানুহ, কি মানুহ বুলি সোধে। কিয় আপুনি যে ওপৰতো ফুট লয়, এই তলতো লয়, কি মানুহ? তেতিয়া আমি কওঁ যে নমস্কাৰ প্ৰভু, আমি সনাতন পুত্ৰ, হিন্দু পুত্ৰ। সেইকাৰণে হিন্দু পুত্ৰসকলে ইয়াত প্ৰভু ভগৱন্তক স্বামী ভজনা কৰে। আমি সকলোৱে প্ৰকৃতি স্বৰূপা, সকলোৱে আত্মাৰ স্বৰূপ হৈছে প্ৰকৃতি। ইয়াত পুৰুষ প্ৰকৃতিৰ দ্বাৰা হেৰি নাই। সেইকাৰণে আমি আত্মা, সকলোৱে আত্মা হৈছে প্ৰকৃতি স্বৰূপা। পুৰুষ এজনে আছে, সেইজন কৃষ্ণ। হে কৃষ্ণ স্বামী তজু পাৱে। আমি কৃষ্ণৰ শ্ৰীচৰণৰ আমি স্বামী ভজনা কৰি থাকোঁ, সনাতন পুত্ৰসকলে, এইবুলি আমি বুজাওঁ। আমি তিলক লওঁ, আৰু তিলক বিভিন্ন ধৰণৰ আছে। এনেকৈ ইউ টাইপতো আছে। ভগৱন্তৰ শ্ৰীচৰণক বুজায়। আমি ফুট লৈছোঁ, ইয়াতে বগা ফুট চন্দন লৈছোঁ, আৰু মাজতে ৰঙাকৈ সৰু সেন্দুৰ লৈছোঁ। বগা ফুটটো হৈছে শ্ৰীহৰি ভগৱান বিষ্ণু। এই ৰঙা বিন্দুটো হৈছে লক্ষ্মী, অৰ্থাৎ লক্ষ্মী নাৰায়ণ। সেইজন লক্ষ্মী নাৰায়ণক শ্ৰেষ্ঠ জেগাত আমি স্থান দিছোঁ। সেইকাৰণে আমি কোনেও ভাবিব নালাগে যে বেলেগ ধৰণে আমি হিন্দু সনাতন পুত্ৰসকলে, সনাতন সন্তানসকলে সকলোৱে প্ৰভু ভগৱন্তক ভজিব লাগে, আৰু ঈশ্বৰ কৃষ্ণক স্বামী ভজিব লাগিব, স্বামিত্ব বৰণ কৰিব লাগে। এইবুলি আমি সকলো হিন্দু সনাতনৰ সন্তানসকলে সদায় তিলক ল'ব লাগে। আৰু ৰাতিপুৱা হৈ উঠিয়ে সুন্দৰকৈ গা পা ধুই, আৰু আমি সুন্দৰকৈ তিলক লগাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণ সেৱা কৰি যদি আমি যাত্ৰা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন দৈনন্দিন জীৱনলৈকে ধন্য হৈ যায়। সেইকাৰণে প্ৰভুসকল, আমি সকলোৱে সনাতন সন্তানসকলে শিৰত তিলক ল'ব লাগে। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা সকলোকে আমি দিহা পৰামৰ্শ দিয়া নাই। ভাগৱতৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ নীতিৰ দ্বাৰা আজি আমি দুআষাৰমান ভাগৱত চৰ্চা কৰিছোঁ। ইয়াতে নেকি অনিচ্ছাকৃত ভুল ভ্ৰান্তি হ'লেও সকলোৱে ক্ষমা কৰিব।
আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ঘোষা প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিম। কৃষ্ণ কৃষ্ণ। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিব তাংক ব্যাপকত কিবা বিকৰ জন এটাৱন্ত মূৰ্তি শূন্য কেনেমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন হৰে ৰাম ৰাম হৰে ৰাম ৰাম। প্ৰভু ভগৱন্তক শ্ৰেষ্ঠ জেগা কপালত স্থান দিয়া আৰু হৃদয়ত স্থান দিয়া। তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ হৃদয়ত যদি স্থান দিব পাৰিছে তেতিয়াহ'লে আপোনাৰ মন ৰাম বুলি শুদ্ধ কৰা মন, আপোনাৰ মন শুদ্ধ হ'ব। যদি প্ৰভু ভগৱন্তক স্থান দিব পৰা নাই তেতিয়াহ'লে এই মন কেনেকৈ শুদ্ধ হ'ব? গালে নহ'ব নহয় ৰাম বুলি শুদ্ধ কৰা মন বুলি নহয়। ৰাম শুদ্ধ কেনেকৈ হ'ব? মানুহে কয় খোৱা বোৱা নিজৰ কথা, ঠিকেই আছে, পিন্ধা সুৰা নিজৰ কথা, আচৰণ নিজৰ কথা, স্বতন্ত্ৰ আপোনাৰ ঠিকেই আছে, কিন্তু সকলোবোৰ অসৎ কৰ্ম কৰি পেলাই অসৎ ভাৱনা কৰি পেলাই মন শুদ্ধ হ'লেই হ'ল বুলি ক'লে হ'ব নেকি? এইটোতো নহয়। মন শুদ্ধ হ'লে হয় নহয়, মন শুদ্ধ হ'লে হয় এই এক প্ৰকাৰত হয়, কিন্তু ইটো প্ৰকাৰত নহয় যে বাহ্যিক প্ৰকাৰত মন শুদ্ধ হ'লে হ'ল বুলি ক'লে নহ'ব। আভ্যন্তৰিক দিশত ভিতৰভাৱে মন শুদ্ধ কেনেকৈ হ'ব লাগে? অকৰ্মীয় কাম কৰি অহিংসা কৰি পেলাই মন শুদ্ধ হ'লে হ'ল বুলি ক'লে হ'ব নেকি? অহিংসা পৰম ধৰ্ম। অহিংসা মানে কি? আপোনাৰ পশু পক্ষীক মাৰি খালে কাৰোবাক নিন্দা কৰিলে তাৰপিছত মন শুদ্ধ হ'লে হ'ল বুলি ক'লে হ'ব নেকি? এনেকৈ কয় যদি মন্দিৰত সোমাই এনেকৈ কৰি যদি ৰাম নাম লয় তেতিয়াহ'লে হ'ব নেকি? এইটো কদাপিও নহয়। ৰাম বুলি শুদ্ধ কৰা মন, ৰামক মনত স্থান দিব পাৰিছেনে? যদি স্থান দিব পাৰে তেতিয়াহ'লে মন শুদ্ধ হ'ব। সেইটোকে প্ৰভুসকল কোৱা হৈছে যে লক্ষ্মী নাৰায়ণৰ প্ৰতীক যে এই বগা চন্দন কপালত লোৱা ফুটটো আৰু তাৰ সু মাজতে বিন্দু সৰুকৈ ৰঙা বিন্দু এটা আছে, লক্ষ্মী মা। লক্ষ্মী নাৰায়ণক ইয়াত আমি স্থান দিছোঁ। এইটো বাহ্যিক দিশত আমি শ্ৰেষ্ঠ জেগাত সৰ্বদা সন্তান হিন্দু সন্তান স্বৰূপে আমি তিলক লওঁ, আৰু সেইকাৰণে ইয়াৰ তিলক লোৱা অৰ্থই হৈছে যে লক্ষ্মী নাৰায়ণক আমি ইয়াত স্থান দিছোঁ। ঠিক তেনেধৰণে হৃদয়তো যদি প্ৰভু ৰামক ঈশ্বৰক যদি আমি স্থান দিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ ৰাম বুলি শুদ্ধ কৰা মন, তেতিয়াহে আপোনাৰ শুদ্ধ মন আহিব। অহিংসা কৰিব লাগে, অহিংসা পৰম ধৰ্ম। হিংসা পৰম ধৰ্ম আজিকালি হৈ আছে, কিন্তু হিংসা পৰম ধৰ্ম হ'ব নালাগে, অহিংসা পৰম ধৰ্ম হ'ব লাগে। প্ৰভুসকল আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু সকলোৰে সুস্বাস্থ্য সুকামনাৰ অৰ্থে পুনৰ লগ পোৱাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ।